দৰ্শকসকল, ভাবিলোঁ আপোনালোকক আজি এনাৰ্জি মেনিফেষ্টেশ্যন চিম্বলৰ বিষয়ে অলপ জনাওঁ। এনাৰ্জি মেনিফেষ্টেশ্যন চিম্বল এটা মেনিফেষ্টেশ্যন চিম্বল হয় যিহেতু দৰ্শায় আমাৰ 7টা চক্ৰৰ, বিকজ আমাৰ চক্ৰটো স্পাইৰেল শ্বেপৰ হয় চক্ৰকেইটা। তো সেইকাৰণে আমি যদি এনাৰ্জি স্পাইৰেলকেইটা বনাওঁ, এনাৰ্জি মেনিফেষ্টেশ্যন চিম্বলটো বনাওঁ, সেইমতে আমাৰ মেনিফেষ্টেশ্যন পাৱাৰটো ৰাইজ হয়। এইটো বনাব অত্যন্ত সহজ হয়। এইটো যেনেকৈ মোৰ এটা হোৱাইট শ্বীট আছে, তো আপুনি দেখিব কি প্ৰথম আপুনি এটা 7 লিখি লওক। 7 লিখি পেলাই আপুনি এই স্পাইৰেলটো এণ্টি ক্লকৱাইজ ঘূৰাই দিয়ক। আৰু এই মনত ৰাখিব যাতে এই স্পাইৰেলটো 3বাৰত বাহিৰ নোলায় আৰু এই স্পাইৰেলটো খতম হৈ যায় ইয়াতে 7ৰ লাইনটোত। এই চিম্বলটো আপুনি নিজৰ পাৰ্চত থ'ব পাৰে, এটা শ্বীটত আঁকি সৰু পেপাৰ এখনত, লগতে ৰাতিলৈও শুব পাৰে পিলোৰ তলত। লগতে আপুনি নহ'লে লেফ্ট হেণ্ডৰ ভিনাছ মাউণ্টত, যিহেতু দেখিছে এইটো আমাৰ ভিনাছ মাউণ্ট হয়, তাত আপুনি সৰুকৈ চিম্বলটো আঁকি ৰাখিব পাৰে। এই চিম্বলটোৰ তলত আপুনি এটা লাইন বা আগতে এটা মানে মনত ধ্যান ৰাখিব কি আপুনি যি বস্তু বিচাৰিছে সেইটো আপুনি অলৰেডি পাই গৈছে। বিকজ মেনিফেষ্টেশ্যন তেতিয়াহে কাম কৰে যেতিয়া আপুনি এইটো ইউনিভাৰ্চক জনায় কি মই অলৰেডি এইটো পাই গৈছোঁ। লাইক ছাপ'জ এক্সাম্পল এটা লাইন, I have already achieved my desired things. I have already achieved ABC in my life. Whatever. Okay, মই অলৰেডি এই বস্তুটো পাই গৈছোঁ। আৰু ইনফৰমেশ্যনৰ কাৰণে যদি কৰা চেনেলটো ফ'ল' কৰক। ধন্যবাদ।